আমি দেখিছোঁ যে প্ৰথমবাৰৰ কাৰণে একচুৱেলি যোৱা বছৰ আমি দেখিছিলোঁ ইমান হোৱা নাছিল, কিন্তু এইবাৰ এটা ভয়াৱহ পৰিস্থিতি হৈছে। আমাৰ যি কুলচি নদী যি আছে, এই নদী অভাৰফ্ল' হৈ মেঘালয়ৰ পৰা একচুৱেলি এক্সট্ৰা পানী ইয়াতে নামি আহিছিলে, যাৰ ফলত নেকি কুলচি নদীত অভাৰফ্ল' হৈছিলে। আৰু কেইদিনমান আগত আপোনালোকে জানে যে আমাৰ ব্ৰিজখনৰ দুটা মূৰ খহি গৈছিলে, আমাৰ যিখন মেইন বজাৰৰ যিখন মেইন দলং, নেশ্যনেল হাইৱেৰ যিখন মেইন দলং, আৰু সেইখিনি মেৰামতি ইতিমধ্যে কৰা হৈ গ'ল, আপোনালোকে দেখিছে। কিন্তু দেখা গ'ল যে আমাৰ এই নদীটোৰ বিভিন্ন অঞ্চলত ইতিমধ্যে খহনীয়া হৈ আজি এটা দেখিলোঁ, আজি মই পৰিয়ালটো নিজে চাব হৈছে, এটা পৰিয়াল উঠিয়ে গ'ল। ইয়াৰ পৰা তেওঁলোকে ঘৰটো ভাঙি পেলাই লৈ যাব লগা বাধ্য হৈ গ'ল, কিয়নো নদী একেবাৰে তেওঁলোকৰ এই স্পট আমি য'ত থিয় দিছোঁ, নদীৰ একেবাৰে ওচৰ পাইছে। আমি ইতিমধ্যে আমাৰ লগত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ সকলো আছে, আমাৰ CO আছে, আমাৰ আৰক্ষী বিষয়া আছে, গোটেইখিনি আমি ইয়াতে পৰিদৰ্শন কৰিলোঁ। আৰু আমি বাকীখিনি কিদৰে প্ৰিভেণ্টিভ মেজাৰ কি ল'ব পাৰে সেইখিনি আমি চাই আছোঁ। আৰু আমি ইতিমধ্যে ইয়াৰে কিছু এষ্টিমেট আমাৰ বনোৱা হৈছিলে, এষ্টিমেটখিনি আমি বনোৱা হৈছে, আৰু আমি আশা কৰিছোঁ অতি সোনকালে সেইখিনি আমি চেংচন কৰাই পেলাই ইয়াৰে কাম যাতে আৰম্ভ কৰিব পাৰে। এতিয়া টেম্পৰাৰী ৱৰ্ক কিছু কাম কৰা হ'ব, কিন্তু আগলৈকে পাৰ্মানেণ্ট ইতিমধ্যে বিভিন্ন প্ৰজেক্ট আপোনালোকে জানে যে এইফালে পানটানকে ধৰি বিভিন্ন স্থানত কিছু পাৰ্মানেণ্ট কাম আৰম্ভ হৈছে ইতিমধ্যে। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা বিগত সময়ছোৱাত মাননীয় মন্ত্ৰী বিজু হাজৰিকাৰ নেতৃত্বত আমি যথেষ্টখিনি পলাশবাৰী সমষ্টিয়ে পাবলৈ সক্ষম হৈছোঁ। অকল ব্ৰহ্মপুত্ৰই নহয়, কুলসী নদীৰ আমাৰ প্ৰিভেণ্টিভ মেজাৰৰ কাৰণে বিভিন্ন তেওঁ ব্যৱস্থা কৰিছে ইতিমধ্যে, কিন্তু তাৰ লগে লগে মাকালিয়ে হওক বা আৰু বিভিন্ন অঞ্চলত আমাৰ ছয়গাঁৱৰ বিভিন্ন অঞ্চলত দেখা গৈছে যে কুলচি নদীয়ে যথেষ্ট ক্ষয়ক্ষতি কৰিছে। আৰু সেই নতুন ঠাইবিলাকতো কিদৰে আগন্তুক দিনবিলাকত প্ৰজেক্ট আনি পেলাই আমাৰ ৰাইজক কিদৰে সুৰক্ষিত কৰিব পাৰি সেই ব্যৱস্থাখিনি